নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত স্পট এডমিশ্যনক লৈ কিছুমান ডাউট ক্লিয়াৰ কৰিম। মই কমেণ্টত যিমানখিনি পাৰোঁ কভাৰ কৰিছোঁ ৰিপ্লাই দিবলৈ, আৰু কিছুমান কুৱেশ্যন আছে যিবিলাক বাৰে বাৰে সোধা গৈছে কমেণ্টত, তো ইয়াৰ এনচাৰকেইটা মই দিবলৈ ট্ৰাই কৰিম। তো প্ৰথম এটা কুৱেশ্যন মই লওঁ যে ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে, এতিয়া আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে ৱেইট কৰিব নে আপোনালোকে এডমিশ্যনটো ল'ব। তো এই সন্দৰ্ভত মই আপোনালোকক কওঁ যে স্পট এডমিশ্যন চিয়'ৰ নহয়। কিয় কৈছোঁ আপোনালোকে মন দি শুনিব। কাৰণ স্পট এডমিশ্যনত যিমানখিনি ভেকেঞ্চি থাকে সেইটো অনুযায়ীহে আপোনালোকে এডমিশ্যনটো পাব। তাতকৈ বেছি ষ্টুডেণ্টক সিহঁতে এডমিশ্যন নিদিয়ে, কাৰণ কলেজত এটা লিমিট আছে বা ইমানখিনি ছিট খালী থাকিব, তো সেইখিনি ফিল আপ কৰিবৰ কাৰণেহে স্পট এডমিশ্যনটো কণ্ডাক্ট কৰিব। সেয়েহে আপোনালোকে কি কৰিব, ছেকেণ্ড মেৰিট লিষ্টত যদি নাম আহিছে ক'ৰবাত, আপোনালোকে প্ৰথমতে সেইটো ছিকিউৰ কৰি লওক। ছেকেণ্ড মেৰিট লিষ্টত যোনখন কলেজতেই নাম আহিছে, যদি আপোনালোকে আগত ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন লোৱা নাই, আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টত যদি কোনোবা এখন কলেজত নাম আহিছে, আপোনালোকে এডমিশ্যনটো লৈ লওক, আপোনালোকে কনফাৰ্ম কৰি লওক আপোনালোকৰ সুবিধা অনুযায়ী। কাৰণ স্পট এডমিশ্যনত গেৰাণ্টি নাই, কিন্তু আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। স্পট এডমিশ্যনৰ কাৰণে আপোনালোকে আপোনালোকৰ ভাল লগা কলেজখনত কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে তাত পায়, তাৰপিছতহে আপোনালোকে এই ছেকেণ্ড মেৰিট লিষ্টত যদি এডমিশ্যন লৈছিলে সেইটো কেঞ্চেল কৰিব পাৰিব। কিয় কৈছোঁ আপোনালোকক বুজাই ক'ম। ধৰি লওক আপোনালোকৰ কোনোবা এখন কলেজত এডমিশ্যন হৈ গৈছে, তো আপোনালোকে নিজৰ ভাল লগা পচন্দৰ কলেজখনত যদি আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে স্পট এডমিশ্যনত যায়, যদি তাত ভেকেঞ্চি থাকে তেনে ক্ষেত্ৰত আপোনালোকক দিব, আৰু যদি ভেকেঞ্চি নাথাকে আপোনালোকক নিদিয়ে। সেইটো আপোনালোকে বুজি পাইছে। তো এতিয়া কথা হ'ল, স্পট এডমিশ্যনৰ নতুন গাইডলাইন এতিয়ালৈকে দিয়া নাই। যেতিয়াই দিয়া আমি ভিডিঅ' বনাই দিম আপোনালোকৰ কাৰণে, কিন্তু তাৰ আগত মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক কৈ আছোঁ, যদি আপোনালোকে ধৰি লওক কোনোবা এখন কলেজত স্পট এডমিশ্যনৰ কাৰণে গৈছে, আৰু স্পট এডমিশ্যনত আপুনি ভাবিছে যে আপোনাৰ এডমিশ্যনটো হ'ব, কিন্তু তাত যদি ছিট থকাতকৈ বেছি ষ্টুডেণ্ট আহি যায়, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এডমিশ্যনটো পোৱাত অকণমান অসুবিধা হ'ব পাৰে। তাৰপিছত যদি আপোনালোকে এডমিশ্যনটো নাপায়, তেনে ক্ষেত্ৰত আপোনালোকে বিপদত পৰিব। সেয়েহে আপোনালোকক কৈছে, আপোনালোকে প্ৰথমতেই কিন্তু যোনখন কলেজত এডমিশ্যন লৈ লৈছে সেইটো কিন্তু আপোনালোকে কেঞ্চেল নকৰিব। যদি কিবা আপডেট আহে নতুন গাইডলাইনৰ মতে, আমি আপোনালোকক জনাই দিম। যদি কেঞ্চেল কৰিব লগা কিবা অপশ্যন দিয়ে তেতিয়া আপোনালোকক জনাই দিম। কিন্তু সদ্যহতে আপোনালোকে এইটো জানি লওক যে নতুনকৈ যদি স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আপোনালোকৰ আগত যোনখন কলেজত এডমিশ্যন লৈছিলে সেই এডমিশ্যনটো কিন্তু আপোনালোকে কেঞ্চেল নকৰিব। কাৰণ স্পট এডমিশ্যনত আপোনালোকৰ 100% এচুৰেঞ্চ নহয় যে আপোনালোকে ছিটটো পাবই। নেক্সট আৰু এটা কুৱেশ্যন আছে যে কিমান পাৰ্চেণ্টেজত স্পট এডমিশ্যন পাব পাৰি, বা বহুতে সুধিছে যে মোৰ ইমান পাৰ্চেণ্টেজ, 80%, 75% স্পট এডমিশ্যনত ছিট পামনে। তো এইখিনিত আপোনালোকক এটা ক্লেৰিফিকেশ্যন দি দিওঁ। ধৰি লওক আপুনি কোনোবা এখন কলেজত আবেদন কৰিছে, আপোনাৰ পাৰ্চেণ্টেজ 80, বা ছেকেণ্ড মেৰিট লিষ্টৰ মতে 80.5%লৈকে এডমিশ্যন দিছে, তো আপুনি ভাবিছে যে আপোনাৰ 80%, তো আপুনি স্পট এডমিশ্যনত হয়তো চাগে পাই যাব পাৰে। কিন্তু যেতিয়া স্পট এডমিশ্যন আৰম্ভ হ'ব, যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যাৰ পাৰ্চেণ্টেজ 85 আছে, সেইজনে যদি সেই কলেজত এপ্লাই কৰে, তেনে ক্ষেত্ৰত তাৰ পাৰ্চেণ্টেজটো কিন্তু আপোনাতকৈ বেছি হৈ গ'ল। তেনে ক্ষেত্ৰত কিন্তু আপুনি হয়তো ছিট নাপাবও পাৰে। যদি মেৰিট বেচিছত সিহঁতে কনচিডাৰ কৰে কলেজে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ছিট নাপাব পাৰে। সেয়েহে আপোনালোকক কৈছোঁ যে স্পট এডমিশ্যনত আপোনালোকে 100% এচুৰেঞ্চ দি ক'ব নোৱাৰে যে আপোনাৰ ছিটটো কনফাৰ্ম হ'ব, কিন্তু আপোনালোকৰ কিছুমান ফেক্টৰ্ছ আছে বা কিছুমান বস্তু চাবলগীয়া আছে, যিবিলাক চাই আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ পোৱাৰ চান্সেছটো বেছি হয়। তো সেইকেইটা মই আপোনালোকক আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁৱেই, কিন্তু যেতিয়া নতুন গাইডলাইন আহে মই আকৌ এবাৰ আপোনালোকৰ লগত ডিছকাছ কৰিম। আৰু এটা কুৱেশ্যন আছে, ভেকেঞ্চি লিষ্ট কেতিয়া ওলাব। তো এই সন্দৰ্ভত আপোনালোকক এটা থুলমূলকৈ আইডিয়া দি দিওঁ। যিহেতু শ্বিডিউল দিয়া নাই বা ফিক্সকৈ কোৱা নাই যে ভেকেঞ্চি লিষ্টটো কেতিয়া দিব, কিন্তু আপোনালোকক মই থুলমূলকৈ এটা আইডিয়া দিওঁ যে 18 তাৰিখলৈকে এডমিশ্যন চলিব ছেকেণ্ড মেৰিট লিষ্টৰ। তো ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন যেতিয়া শেষ হৈ যাব, তেনে ক্ষেত্ৰত কলেজসমূহে এটা ফাইনেলাইজ কৰিব পাৰিব যে কিমানখিনি ষ্টুডেণ্টছ এডমিশ্যন লৈছে কোনটো ডিপাৰ্টমেণ্টত, আৰু সেই ডিপাৰ্টমেণ্টত কিমানখিনি ছিট বাকী আছে। তো সেই অনুযায়ী হয়তো 18 তাৰিখে ৰাতি আপোনালোকৰ ভেকেঞ্চি লিষ্টটো ওলাব পাৰে, নতুবা 19 তাৰিখে ৰাতিপুৱা আপোনালোকৰ কাৰণে ভেকেঞ্চি লিষ্টটো দিব। তো এইটো এটা জেনেৰেল আইডিয়া, আৰু ভেকেঞ্চি লিষ্টটো চাইহে তাৰপিছত আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰিব। আপোনালোকক বাৰে বাৰে কৈছোঁ, আপোনালোকে এই বস্তুটো নোচোৱাকৈ কিন্তু আপোনালোকে আবেদন নকৰিব। আপোনালোকৰ যি এপ্লিকেশ্যনসমূহ হয় সেইকেইটা কিন্তু এনেই যাব, একো লাভ নহ'ব আপোনালোকৰ। সেয়েহে আপোনালোকে ভেকেঞ্চি লিষ্টটো চোৱাটো অত্যন্তই জৰুৰী। আৰু ভেকেঞ্চি লিষ্টৰ লগতো যদি কিবা কোটাও দিয়া থাকে, সেইকেইটাও কিন্তু আপোনালোকে কনচিডাৰ কৰিব লাগিব। যেনেকৈ ধৰি লওক আপোনাৰ কাষ্ট থাকে, OBC, SC, ST এনেকুৱা যদি কোটাত থাকে, সেইকেইটাও কিন্তু আপোনালোকে কনচিডাৰ কৰিব লাগিব। গাইডলাইন অহালৈ আমি অপেক্ষা কৰোঁ, তাৰপিছত গাইডলাইনত যদি কিবা নতুন নিয়ম বান্ধি দিয়ে আমি আপোনালোকক জনাই দিম। আৰু নিউ ৰেজিষ্ট্ৰেশ্যন কৰা সকলৰ কাৰণে এটা সাৱধানতা অৱলম্বন কৰিব লাগিব। যিসকলে এতিয়ালৈকে আবেদন কৰা নাই, সিহঁতে কিন্তু এই এডমিশ্যনৰ আইডিয়াটো পোৱা নাই। তো সেইসকলক মই কৈছোঁ, যিসকলে
সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনে কৰা নাই আপোনালোকে যিহেতু নতুনকৈ আবেদন কৰি আছে আপোনালোকে ভেকেঞ্চি লিষ্ট নোচোৱাকৈ কিন্তু আবেদন নকৰিব ভেকেঞ্চি লিষ্ট নোচোৱাকৈ যদি আপোনালোকে আবেদন কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ পোৱাৰ চান্সেছটো খুবেই কম হৈ পৰে সেয়েহে আপোনালোকক কৈছোঁ আপোনালোকে ভেকেঞ্চি লিষ্টটো চাই ল'ব কাৰণ কলেজত ভেকেঞ্চি নাথাকিলে আপোনালোকে ছিট নাপায় আৰু ৰিচেণ্টলি মই এটা ভিডিঅ' দিছোঁ কটন ইউনিভাৰ্চিটিত যি স্পট এডমিশ্যনৰ কাৰণে ফৰ্ম ফিল আপ চলি আছে গুগল ফৰ্মত সেইটোক লৈ বহুত ছাত্ৰ ছাত্ৰীৰ মনত এটা সন্দেহ আছে যে নতুনকৈ আবেদন কৰা সকলে কি কৰিব আপোনালোকক কৈ থওঁ যে যিহেতু স্পট এডমিশ্যন 19ত ষ্টাৰ্ট হ'ব কিন্তু এই গুগল ফৰ্মটো আপোনালোকে নটিচটো চালে গম পাব যে যিসকলৰ নাম প্ৰভিজনেল মেৰিট লিষ্টত আহিছে সেইসকলে এই গুগল ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু যিসকলৰ নাম অহা নাই সিহঁতে হয়তো চাগে 19 জুন তাৰিখে স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু যিসকল প্ৰভিজনেল লিষ্টত নাম আছিলে সিহঁতে এই গুগল ফৰ্মটো 18 জুন তাৰিখলৈকে আবেদন কৰিব লাগিব বা ফিল আপ কৰিব লাগিব তো কমপ্লিট প্ৰচেছটো মই তাত দেখুৱাইছোঁ যদি আপোনালোকৰ নাম আহিছে প্ৰভিজনেল মেৰিট লিষ্টত আপোনালোকে সেই গুগল ফৰ্মটো ফিল আপ কৰি জমা দি দিব আপোনালোকে ছেপাৰেটলি আকৌ এপ্লাই কৰিব নালাগে যদি আপোনালোকে বেলেগ মেজৰৰ কাৰণে আবেদন কৰাৰ ইচ্ছা নাই তো যিসকলে মেজৰ বেলেগ চেঞ্জ কৰিব ইচ্ছা আছে সিহঁতে হয়তো চাগে স্পট এডমিশ্যনত অৰ্থাৎ 19 তাৰিখে আপোনালোকে আকৌ আবেদন কৰিব পাৰিব আৰু সেইটো যে নতুন এপ্লিকেণ্টৰ কাৰণে নহয় সেইটো আপোনালোকক কেনেকৈ কওঁ তাত আপোনালোকে এটা অপশ্যন দেখা পাব মেজৰ ছাবজেক্ট এপ্লাইড বুলি আছে বেলেগ কলেজৰ ষ্টুডেণ্টবিলাকে হয়তো সিহঁতে মাইনৰৰ কাৰণেও আবেদন কৰিছিলে ইয়াত আপোনালোকে চাব পাৰে যে মেজৰ ছাবজেক্ট এপ্লাইড সেইটো ষ্টাৰ মাৰ্ক দি আছে সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব যদি নতুন এপ্লিকেণ্ট হয় সেইটোতো পচিবল নহয় আৰু যদি বেলেগ কলেজৰ ষ্টুডেণ্ট হয় যদি সিহঁতে তাত মাইনৰ কৰি থৈছিলে সেইটো সিহঁতে ফিল আপ কৰিব নোৱাৰিব দুটা মাইনৰৰ কাৰণে যদি এপ্লাই কৰিছিলে বেলেগ কলেজত সিহঁতে ইয়াত ফিল আপ কৰিব নোৱাৰিব মেজৰটো দিব নোৱাৰিব যিহেতু এইটো ষ্টাৰ মাৰ্ক আছে সেইটো মেজৰ দিয়াটো বাধ্যতামূলক তো সেই বস্তুটো আপোনালোকে ইয়াত ভৰাব নোৱাৰিব তো মোৰ হিচাপে এই নটিচটোৰ পৰা মই যিমানখিনি বুজিলোঁ যে যিসকলৰ প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছে অকল সেই ছাত্ৰ ছাত্ৰীসকলে এই গুগল ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু 19 তাৰিখে যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে বা যিসকলে বেলেগ কোনো কলেজত এপ্লাই অলৰেডি কৰি লৈছে আৰু কটনত যদিও প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নাই সিহঁতে স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰিব বিচাৰে সিহঁতে হয়তো 19 তাৰিখে আবেদন কৰিব পাৰিব তো এই ভিডিঅ'ত মই আকৌ এবাৰ ৰিপিট কৰিছোঁ আপোনালোকৰ কাৰণে যে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে আপোনালোকৰ কোনোবা এখন কলেজত যদি এডমিশ্যন হৈ গৈছে সেই এডমিশ্যনটো কিন্তু আপোনালোকে আগতেই কেঞ্চেল নকৰিব যদি আপোনালোকে স্পট এডমিশ্যনত নাপায় তেনে ক্ষেত্ৰত কিন্তু আপুনি দুয়োটা সুবিধা হেৰুৱাব স্পট এডমিশ্যনতটো নাপালে লগতে আপুনি আগত যোনখন কলেজত এডমিশ্যন লৈছিলে সেইটো কিন্তু কেঞ্চেল হৈ যাব সেয়েহে আপোনালোকে এইটো ক্ষেত্ৰত কিন্তু অকণ সাৱধান হ'ব তো মোৰ ফালৰ পৰা যিটো ছাজেশ্যন হয় আপোনালোকৰ কাৰণে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ যিহেতু মই 2023 পৰা ছাত্ৰ ছাত্ৰীসকলক গাইড কৰি আছোঁ সমৰ্থ পৰ্টেলৰ এডমিশ্যনৰ ক্ষেত্ৰত যদি গাইডলাইন চেঞ্জ নকৰে আপোনালোকে এটা কাম কৰিব যিহেতু স্পট এডমিশ্যনত এপ্লাই কৰোঁতে আপোনালোকে আগৰ কলেজৰ যি এডমিশ্যন হয় সেইটো আপোনালোকে কেঞ্চেল কৰিব নালাগে তো আপোনালোকে আবেদন কৰিব স্পট এডমিশ্যনত আৰু যদি আপোনালোকে পাই যায় স্পট এডমিশ্যনত কাৰণ স্পট এডমিশ্যনত আপোনালোকক মাতিব আপোনালোকে কলেজত যাব যোৱাৰ পিছত যেতিয়া আপোনালোকে সেই কলেজত ছিট পাই যায় বা আপোনালোকক সেই কলেজৰ যিসকলে এডমিশ্যন লৈ থাকে সিহঁতে যদি কয় যে আগত যদি কোনোবা কলেজত এপ্লাই কৰিছিলা সেইটো কেঞ্চেল কৰিব লাগিব তো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব সেই ঠাইতে থিয় হৈ আপোনালোকে আগৰ কলেজৰ এডমিশ্যনটো কেঞ্চেল কৰি দিব লগ ইন কৰি আপোনালোকে আগৰ যি এডমিশ্যন লৈছিলে সেইটো কেঞ্চেল কৰিব কিন্তু তাৰ আগলৈকে কিন্তু আপোনালোকে নকৰিব নিজে আপোনালোকে কৰি নিদিব যেতিয়ালৈকে আপোনালোকে স্পট এডমিশ্যনত যোনখন কলেজত যায় সেইখন কলেজৰ পৰা কনফাৰ্মেশ্যন নাপায় যে আপোনাৰ এডমিশ্যনটো হ'ব যদি আপোনালোকে তেনেকুৱা কৰিলে আগতেই যদি কেঞ্চেল কৰি দিয়ে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নিজেই বিপদত পৰিব পাৰে সেয়েহে মই এই টপিকটো আপোনালোকক বাৰম্বাৰ কৈ আছোঁ আৰু এটা মোষ্ট কমন কুৱেশ্যন যিটো হ'ল স্পট এডমিশ্যন ফ্ৰী হ'বনে নহয় সেই ক্ষেত্ৰত আপোনালোকক কৈ দিওঁ যে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে বা ইনকাম চাৰ্টিফিকেট আছে আপোনালোকে ফ্ৰী এডমিশ্যন পাব স্পট এডমিশ্যনত ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম প্ৰফাইল দিয়া আছে তাত আপোনালোকে সুধিব পাৰে চেনেলৰ এবাউটত গ'লে আপোনালোকে পাই যাব মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইল তাত ক্লিক কৰি আপোনালোকে সুধিব পাৰিব আৰু নতুবা আপোনালোকে আমাৰ হোৱাটছএপ ছাপোৰ্ট টিমৰ লগতো ডাইৰেক্ট কথা পাতিব পাৰে ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল প্লিজ লাইক এটা কৰি দিব চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম